বিশ্ব হস্তি দিৱসটো 2012ৰ পৰা পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই কৰি আছে। তো আমি আজি উৰ্পদ বিলৰ পাৰত আমিও নিজে হস্তি দিৱস অন্যান্য বছৰ বেলেগ বেলেগ ঠাইত কৰোঁ। এইবাৰ আমি উৰ্পদ বিলটো বাছি ল'লোঁ এইকাৰণে যে এই হাতী সংৰক্ষণৰ ক্ষেত্ৰত এই জলাশয়বিলাকৰ গুৰুত্ব অপৰিসীম। হাতী বহুত খাদ্য বস্তুৰ লগতে তাৰমানে আমাৰ একুৱেটিক গ্ৰাছবিলাকো খায় সমানে। এই একুৱেটিক গ্ৰাছ মানে আপুনি দেখিছে যে দলঘাঁহবিলাক আছে, ইয়াতে বিভিন্ন ধৰণৰ গ্ৰাছ আছে, এই গাছবিলাকো খাবৰ কাৰণে। আৰু জলাশয় হাতীৰ কাৰণে এইকাৰণে অপৰিহাৰ্য, খৰাঙৰ সময়ত হাতীক বহুত পানী লগা হয়। এতিয়াতো বেলেগ কথা, এতিয়াতো আৰু বৰষুণ হৈ আছে, বিভিন্ন ধৰণৰ পানী আছে। যেতিয়া আপোনাৰ শুকাই যাব আপোনাৰ এই ফাগুন চ'ত মাহৰ সময়ত, তেতিয়া তাৰমানে এই জলাশয়বিলাক হাতীৰ কাৰণে খুব দৰকাৰ। গতিকে এই জলাশয়খন মানে উৰ্পদ বিলখন আমি নেচাৰ্ছ বেকনে অজগৰ পাহাৰৰ লগত সংলগ্নিত কৰি পেলাই অভয়াৰণ্যৰ কাৰণে আমি কৈছিলোঁ চৰকাৰক, আৰু চৰকাৰে হয়তো কৰিবও। এবাৰ প্ৰিলিমিনেৰী নটিফিকেশ্যনো ওলাইছিলে। দেখা যাওক, আমি আমাৰ চেষ্টাটো অব্যাহত ৰাখিছোঁ, আৰু যেনেকৈ হয় উৰ্পদ বিলখন সংৰক্ষিত হোৱাটো আমি অত্যন্ত ভাল কাম হ'ব বুলি ভাবোঁ। আমি অভয়াৰণ্যৰ কাৰণে আপোনাৰ যদি বাসস্থান সুৰক্ষিত নহয়, হাতীৰ কাৰণে বাসস্থান সুৰক্ষিত হ'ব লাগিব প্ৰথম কথা। যদি বাসস্থান সুৰক্ষিত নহয়, আপোনাক যদি মই ইফালে সিফালে বোলে ভাল ভাল খানা দি আছোঁ, কিন্তু আপোনাৰ ঘৰটোৱে নাই, আপোনাক মই আজি ইয়াৰে পৰা কালি তাৰে পৰা, কালি তাত পৰহি তাত, এনেকৈ যদি মই খুৱাই বৈ পেলাই ঘূৰাই লৈ ফুৰোঁ, আপোনাৰ যদি নিজৰ বাসস্থানটো নাথাকে, তেতিয়া আপুনি সুস্থ অৱস্থাত থাকিব নোৱাৰিব। আৰু হাতীবিলাকৰো ঠিক তেনেকুৱাই হৈছে। গতিকে হাতীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণেও আমি চিন্তা কৰি পেলাই কিছু ঠাই হ'লেও, আমি জংঘলৰ কিছু ঠাই হ'লেও হাতীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিব লাগিব। ৰিজাৰ্ভ নহয়, ৰিজাৰ্ভ কৰা মানে হাতীৰ কাৰণে সংৰক্ষিত কৰাৰ কাৰণে একমাত্ৰ ৰাস্তাই হ'ল তাৰমানে হয় ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগিব, নহয় অভয়াৰণ্য কৰিব লাগিব। আমি বহু যুগ আগৰ পৰাই, আপোনাক মই অলপমান আগতে এখন লিফলেট দেখুৱাইছিলোঁ চাগে, আমি 2021ত গণেশ মংগল যাত্ৰা পাতিছিলোঁ, তাতেও আমি এইবিলাক কথাই কৈছিলোঁ। আমি মানে চৰকাৰক মানে হাতীয়ে ক্ষতি কৰা হেৰিখিনিৰ কাৰণে আমি মানে উপযুক্ত কম্পেনচেশ্যন দিয়াটো বিচাৰিছিলোঁ, ক্ষতিপূৰণ দিব লাগে ৰাইজক। যাৰ কাৰণে তেতিয়া মানে ক্ষতিপূৰণ যদি পায়, মানুহেও হাতীক নেখেদিলে হয়, হাতীয়েও মানুহক নেখেদিলে হয়। তো হাতী আৰু মানুহৰ যোনটো সম্পৰ্ক, ইয়াত তাৰমানে কেনেকুৱা ধৰণৰ হয় যে হাতী মানে যোনবিলাক জেগাত হিংসা দেখিছে, হাতীৰ মেমৰি সাংঘাতিক ভাল, স্মৃতিশক্তি সাংঘাতিক ভাল। যোনবিলাক জেগাত হাতীক আপুনি অত্যাচাৰ কৰিছে, হাতীও সেইবিলাক গাঁৱত সোমালে অত্যাচাৰ কৰে। আৰু কিছুমান ঠাই আছে যোনবিলাক জেগাত হাতী কেতিয়াও অত্যাচাৰৰ মুখামুখি হোৱা নাই, সেনেকুৱা মই বহুত ঠাই জানো। মই সেই জেগাবোৰ আপোনালোকক উদাহৰণ হিচাপে কৰিম, কিন্তু এইটো আৰু এইখিনি সময়ত কোৱাটো ঠিক নহ'ব। কিন্তু যেতিয়া কোনো জেগাত যদি তাহাঁতৰ যদি হাতীৰ যদি কোনো মানে আপোনাৰ এই হিংসা দেখা নাই, সেইবিলাকৰ জেগাত হাতীও খুব শান্ত প্ৰকৃতিৰে থাকে। আৰু হাতী স্বভাৱতেই তাৰমানে অতি শান্ত প্ৰাণী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।